নমস্কাৰ মই কনসেং বাইলং ফুকন এই জনজাতিকৰণ ইস্যুটোক লৈ পুনৰ মই এটা ভিডিঅ' লৈ আহিছো আজি কবলৈ ইচ্ছা যোৱা কথাটো হ'ল যে আমি জানো ভাৰতত ট্ৰাইবেল ষ্টেটাছ পাবলৈ হলে মানে এসটি ষ্টেটাছ পাবলৈ হলে পাঁচটা মডেলিটি মানে ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব সেইটা হৈছে বেকৱাৰ্ডনেছ প্ৰিমিটিভ ট্ৰেটস জিওগ্ৰাফিকেল আইসোলেশন শাইনেছ ইন কন্টেক্ট আৰু distinctive culture এতিয়া দেখা গৈছে মানে আমাৰ টিভি ষ্টুডিওত বহি কেজমান এক্সপাৰ্টে কিন্তু কৈ থাকে যে যিগিটা জনগোষ্ঠী বিশেষকৈ ছয় জনগোষ্ঠীৰ যিগিটা জনগোষ্ঠীৰ জনসংখ্যা কম পপুলেশন কম তেওঁলোকক এসটি ষ্টেটাছ হেনো দিব পৰা যায় এতিয়া ভাবি আচৰিত লাগে এই কম জনসংখ্যাৰ এই ক্ৰাইটেৰিয়াটো কেতিয়া বাঢ়িলে হেতুটো আমি পোৱা নাছিল অতদিনে যে কম জনসংখ্যা হলেও এটা জনগোষ্ঠীক কেতিয়াবা এসটি ষ্টেটাছ দিব পৰা যায় এই ক্ৰাইটেৰিয়াটো এক্সপাৰ্ট যিসকল বহি থাকে টিভি ষ্টুডিওত বা বেলেগকেও বাইট প্ৰদান কৰে আচৰিত লাগে আমি জানো এটা কমিউনিটিয়ে ভাৰতত এসটি ষ্টেটাছ পাবলৈ হলে কিছুমান ষ্টেটুটৰী বা লিগেল বা কিছুমান গভৰ্ণমেণ্ট বডিৰ জৰিয়তে হয় ষ্টেট গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্ট পাৰ্লিয়ামেণ্ট নেশ্যনেল কমিশ্যন অফ শেডিউল ট্ৰাইব ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰেচিডেণ্ট ফাইনেলি এতিয়া ইমান এটা বৃহৎ মেকানিজম থাকোতে এইসকলক কোনে এক্সপাৰ্ট বনাই দিলে নামটোৱে কৈ দিছো মই এইটো টিভি ষ্টুডিঅ দেখি থাকো যে আদিত্য খাকলাৰী ডাঙৰীয়া ট্ৰাইবেল সংঘৰ তেখেতে আন সিসিটো তাৰ কোনবা লিডাৰো কয় যে এটা কথা ঠিকেই যে এক্সিস্টিং ট্ৰাইবেল সকলৰ স্বাৰ্থত আঘাত নহনাকৈ বাকি ছয় জনগোষ্ঠীৰ কথা বিবেচনা কৰিলে ভাল হেতু আমিও বিচাৰো আমি সেই কথা আগতেও কৈছো কিন্তু কেতিয়াবা আকৌ কয় যে তেখেতলোকক ওবিসিৰ ভিতৰতে বেছিকে তেখেতলোকক পাৱাৰ বা সুবিধা দি মৰ্যাদা দি তেখেতলোকক একমোডেট কৰা উচিত বা নহলে যদি বৃহৎ জনসংখ্যাৰ এটা কমিউনিটিয়ে যদি এসটি ষ্টেটাছ পায় তেখেতলোকৰ স্বাৰ্থত আঘাত হানিব হেহে ওবিসিতে তেখেতলোকক কিবা এটা কৰি একমোডেট কৰা উচিত মইতো আচৰিত হওঁ নেশ্যনেল কমিশ্যন অফ শেডিউল ট্ৰাইবছ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ষ্টেট গভৰ্ণমেণ্ট ইমান প্ৰেচিডেণ্টৰ লোকে ইমান বৃহৎ মেকানিজম থাকোতে এখেতসকলক এক্সপাৰ্ট কোনে বনালে আমিতো তেখেতসকলৰ ওচৰত ট্ৰাইবেল সংঘ বা সিসিটোৱা বা আদিত্য খাকলাৰী আগত কেতিয়াও বেনাৰ ফেষ্টুন পোষ্টাৰ লৈ আমি আন্দোলন কৰা নাই জনসমাৱেশ ঘটোৱা নাই আমিতো চৰকাৰৰ পৰাহে বিচাৰিছো তেতিয়াহ'লে তেখেতলোকে আকৌ আমাৰ এই ছয় জনগোষ্ঠীৰ আন্দোলনটোৰ ওপৰত আৰু আমাৰ বিশেষকৈ আহোম জনগোষ্ঠীৰ ওপৰত কিছুমান তিৰ্যক মন্তব্য দি পেলাই তুচ্ছ তাচ্ছিল্য কৰা এনেকুৱা এক্সপাৰ্ট তেখেতলোকক কোনে বনালে কোনে পাৱাৰ দিছে তেখেতসকলক আমিতো এক্সিস্টিং ট্ৰাইবেল সকলক নিজৰ ককাই ভাই আমি উজনি অসমত যেনেকে ট্ৰাইবেল সকলৰ ওচৰে পাজৰে গাঁও আমাৰ গাঁও তেখেতৰ গাঁও ওচৰে পাজৰে যেনেকে আমি বসবাস কৰি আছো অত যুগ যুগ ধৰি তাহানি আহোম ৰাজত্ব কালৰ পৰাই আমিতো কেতিয়াও ভবা নাই তেখেতলোকক বেলেগ বুলি তেখেতলোকে এসটি ষ্টেটাছ পাই আছে আমিতো ওয়েলকাম ভালকে থাকো কিন্তু আমিও আমাৰ যেহেতু ভাষা কৃষ্টি আমাৰ ট্ৰেডিশন কালচাৰ আমাৰ ইকোনমিক্যাল ষ্টেটাছৰ ওপৰত আমাৰ মাটি আমাৰ পলিটিক্যাল ৰিপ্ৰেজেন্টেশন এই সমূহ বিষয়ৰ ওপৰত যেতিয়া এন্ডেঞ্জাৰ্ড হৈ পৰিছো আমি ফিল কৰিছো যে কেনেকে এই যে এন্ডেঞ্জাৰ্ড হৈ পৰিছো আমি বিপন্ন হৈ পৰিছো তাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম তাৰ পৰিত্ৰাণ পোৱাৰ এটা উপায় আমি দেখা পাইছো কনষ্টিটিউচনেল সেফগাৰ্ড আৰু সেই সেফগাৰ্ডটো শেডিউল ট্ৰাইব এসটি ষ্টেটাছে দিব পাৰে হেহে আমি বিচাৰিছো অতখিনি কষ্ট কৰি ৰাজপথৰ আন্দোলন বৃহৎ গণসমাৱেশ জোৰ সমদল মেমৰেণ্ডাম মন্ত্ৰী এমএলএক লগ কৰি পেলাই অত বছৰৰ পৰা কৰি অহা হৈছে দল সংগঠন ব্যতিৰেকে কিন্তু এই আমাৰ আশা আকাংক্ষা সন্মান নজনায়
এনেকৈ তুচ্ছ তাচিল্য কৰা, কোনোবাই কয় আহোম জনগোষ্ঠী 600 বছৰ ৰাজত্ব কৰা, আমি হোৱা হ'লে ছুইচাইড কৰি মৰিয়ে গ'লোহেঁতেন। আৰু সেইখিনি কথাটো আমি গুৰুত্ব নিদিওঁৱেই। এতিয়া মূল কথাটো হ'ল আপোনালোকে এক্সিষ্টিং ট্ৰাইবেলসকলৰ নেতাসকলে, ৰাইজসকলৰ কথা গাত দুখ নিদিওঁ, তেখেতলোকে বস্তুটো অকল এটা এংগুলৰ পৰাই কৈ আছে যে ST-সকলৰ ৰিজাৰ্ভেশ্যন চাকৰি ক্ষেত্ৰত, চাকৰি নিযুক্তিৰ ক্ষেত্ৰত, এডুকেশ্যনেল ইনষ্টিটিউশ্যনত এডমিশ্যন পোৱাৰ ক্ষেত্ৰত, প্ৰমোশ্যনৰ ক্ষেত্ৰত আৰু বিভিন্ন সমষ্টিত তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এই এংগুলৰ পৰাই তেখেতলোকে কথা কৈ আছে। আমিতো কৈছোৱেই যে চাকৰি বাকৰি এইবিলাক ক্ষেত্ৰত আমি তাত নোসোমাওঁৱে। সেইটো পৰাপক্ষত এনেকুৱা ব্যৱস্থা কৰিবলৈ সেইটো অকল ST হিলছ, ST প্লেইনছ এক্সিষ্টিংসকলেই পাই থাকক। কিন্তু আমি বিচাৰিছোঁ আমাৰ যি কালচাৰ, আমাৰ ভাষা, কৃষ্টি আৰু আমাৰ মাটি, আমাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন, ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত আমি যি বিপন্ন অনুভৱ কৰিছোঁ, তাত আমাৰ ছেফগাৰ্ড লাগে। আমাৰ মাটি দিনে দিনে আমাৰ খিলঞ্জীয়াই হওক বা ভূমিপুত্ৰই কওক, থলুৱাই কওক, চাবেক কওক, এই হাতৰ পৰা যে দিনক দিনে আমাৰ মাটি আমাৰ হাতৰ পৰা কমি কমি বহিৰাগতৰ হাতলৈ গুচি গৈছে, এইটো কেনেকৈ বচাব পৰা যাব? আপোনালোকৰ নিজৰ ট্ৰাইবেল কাৰ্বি আংলঙত 18,000 বিঘাকে মাটি চ'লাৰ পাৱাৰৰ নামত গুচি গৈছে। অকল কাৰ্বিসকলে আন্দোলন কৰি থকা দিছে, তাতো ট্ৰাইবেল সংঘই আহি পেলাই আন্দোলন কৰা আমি দেখা নাই। প্ৰতিটো অসমৰ যিমান ট্ৰাইবেল আছে প্ৰতিটো ট্ৰাইবেলৰ অৰ্গেনাইজেশ্যন আহি পেলাই এটা আন্দোলন কৰা দেখা নাই। 23খন গাঁৱৰ প্ৰায় কিমান হাজাৰ হাজাৰ কাৰ্বি লোক উচ্ছেদ হোৱাৰ অৱস্থাত আহি পৰিছে। ডিমা হাছাত 9,000 বিঘা, 9,000কৈ বিঘা মাটি দি দিয়া হৈছে আদানী গ্ৰুপক চিমেণ্ট ফেক্টৰীৰ কাৰণে। আৰু আপোনালোকৰ কোকৰাঝাৰ পৰ্বতঝৰা, তাতে আন্দোলন আপোনালোকে কৰিছে, বড়োসকলে কৰিছে। কিমান প্ৰায় 3,600 বিঘা মাটি। তেনেকৈ ট্ৰাইবেল এৰিয়া, ট্ৰাইবেল বেল্ট ব্লকৰ কথা নকয়, হাজাৰ হাজাৰ বিঘা মাটি, তামোলপুৰত 600 বিঘা মাটি পতঞ্জলি বাবা ৰামদেৱক দি দিয়া হৈছে পাম অইলৰ কাৰণে, বড়ো এৰিয়া অধ্যুষিত অঞ্চল। আপোনালোকৰ নিজৰ কিমানবোৰ সমস্যা আছে, ট্ৰাইবেল সংঘ হিচাপে সেইবিলাক এড্ৰেছ কৰক। তাৰ সমাধান উলিয়াওক। মাটিবিলাক কেলৈ গুচি গৈছে? ক'ব পাৰে আপোনালোকৰ ডেভেলপমেণ্টৰ কাৰণে এইবিলাক প্ৰজেক্ট লাগিবই, সেইটো ক'বই। কিন্তু আপোনালোকৰ নিজৰ ট্ৰাইবেল মানুহ, নিজৰ ভাই ককাই যে উচ্ছেদিত হৈ গৈছে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত তেখেত নিজে এজন ট্ৰাইবেল, লাইকা দধিয়া, ডিব্ৰু চৈখোৱাৰ প্ৰায় 1500 মিচিং ফেমিলি উচ্ছেদ হৈ গৈছে নেশ্যনেল পাৰ্ক বনোৱাৰ নামত। এতিয়াও তেখেতলোকৰ স্থায়ী কিবা এটা ৰিহেবিলিটেশ্যন হোৱা ব্যৱস্থা হোৱা নাই। আমিতো দেখা নাই তাত ট্ৰাইবেল সংঘই এক্টিভ পাৰ্ট লোৱা। আৰু সেইবিলাক আমি আপোনালোকক ক্ৰিটিচাইজো নকৰোঁ, হয়তো কিবা আপোনালোকে কৰিছেও, কিন্তু আমি দেখা নাই প্ৰকটভাৱে। সেইবিলাক আপোনালোকৰ ট্ৰাইবেলৰ বিষয়ে যেতিয়া আমি ST হৈ যাম, তেতিয়া সেইবিলাক আমাৰ বিষয় হৈ যাব। এতিয়াও অসমৰ ৰাইজ হিচাপে সকলো সমস্যা আমাৰেই, কিন্তু আপোনালোক যিহেতু এটা ট্ৰাইবেল সংঘ নাম লৈছে, আপোনালোক তাত এক্টিভ পাৰ্ট লওক। এইটো আমি আপোনালোকৰ ঘৰৰ মুখত, আদিত্য খাকলাৰী বা টংকেশ্বৰ ৰাভাৰ ঘৰৰ মুখত, আপোনালোকৰ মুখত আমি প্লেকাৰ্ড ফেষ্টুন লৈ পেলাই আন্দোলন কৰা নাই নহয়। আমি চৰকাৰে যিহেতু আমাক কথা দি থৈছে, বাৰম্বাৰ কথা দি থৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, সেইকাৰণে চৰকাৰৰ পৰা বিচাৰিছোঁ। তাত আকৌ আপোনালোকে পাৰ্টিকুলাৰলি 6 জনগোষ্ঠীৰো আকৌ ফালি ফালি আহোমক টাৰ্গেট কৰি পেলাই কথা ক'ব। আমিতো কেতিয়াও বড়ো আদৰ্শক আমি ইয়াত প্ৰমোট কৰোঁ। বড়োৰ নিচিনা যিটো অৰ্গেনাইজ, যিটো সাহসী জাতি, আপোনালোকৰ গীতে মাতে, আপোনালোকৰ নৃত্য আমি ইয়াত প্ৰমোট কৰোঁ, আমি আপোনালোকৰ সেইখিনি এনজয় কৰোঁ, আমি সেইখিনি শিকোঁ। কিন্তু আপোনালোকে এনেকৈ ৰাভাসকল, টংকেশ্বৰ ৰাভা এনেকৈ কৈ দিব, আমি সপোনতো ভবা নাছিলোঁ। যি কি নহওক, আমি বিচাৰোঁ যে আমাৰ মাটি ওপৰৰ ৰিচোৰ্চ,
মাটি তলৰ ৰিসোৰ্স মিনাৰেল ৰিসোৰ্স এতিয়াতো যেটো মানে গোটেই পৃথিৱী জুৰি আটাইতকৈ ডিমান্ড ৰেয়াৰ আৰ্থ এলিমেন্ট যাৰ দ্বাৰা আমাৰ যিবিলাক আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমাৰ যিবিলাক বেটাৰী যাৰ দ্বাৰা গাড়ী পৰিচালিত হয় মোবাইল পৰিচালিত হয় সেমিকন্ডাক্টৰ যাৰ কাৰণে এই ৰেয়াৰ আৰ্থ এলিমেন্ট যিবিলাক হাজাৰ বছৰ ধৰি মাটিৰ তলত আছে সেইখিনি এতিয়া মাল্টিনেশনাল কোম্পানী সকলে কেনেকৈ সেইখিনি এক্সপ্লইট কৰিব সেই কথাখিনি গোটেই এটা ক্যাপিটালিষ্ট সোসাইটিৰ কথা তাত সোমাই আছে যে আমাৰ মাটি কিবা ফ্যাক্টৰী নামত কিবা ইন্ডাষ্ট্ৰি নামত লৈ গৈ আছে কিন্তু আমিতো নাজানো আমাৰ মাটিৰ ভিতৰত থকা আটাইতকৈ আপুৰুগীয়া ৰেয়াৰ আৰ্থ এলিমেন্ট কিদৰে এক্সট্ৰেক্ট কৰি লৈ গুচি যাব তাৰ আমি দামে অনুমান কৰিব নোৱাৰো ওয়াৰ্ল্ডত চাইনা এতিয়া সুপাৰ পাৱাৰলৈ পৰিণত হৈছে কাৰণ আমেৰিকাতকৈ বেছি তেওঁলোকৰ হাতত আটাইতকৈ বেছি ৰেয়াৰ আৰ্থ এলিমেন্ট জমা আছে প্লাস কেনেকৈ হেতু নিষ্কাশন কৰে সেই ফৰ্মুলা চাইনাৰ হাতত আছে তে ৰেয়াৰ আৰ্থ এলিমেন্ট আজিৰ তাৰিখত যাৰ হাতত বেছি আছে হি আটাইতকৈ পাৱাৰফুল এতিয়া আমি জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ যিবিলাক ৰিপৰ্ট খহিদিনা কলকাতাত আমাৰ অসমৰে এডিশনাল চিফ সেক্ৰেটাৰী হলা এজনে তাত কোৱা আমি পেপাৰত পাইছো যে অসম চৰকাৰৰ পৰা প্ৰেছাৰ কৰিছে জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া যে অতি সোনকালে তেওঁলোকে ৰিপৰ্ট দিয়া অসমত ক'ত ৰেয়াৰ আৰ্থ এলিমেন্ট আছে এতিয়া যদি আমি কি জানো হাজাৰ বিঘা মাটি যদি লৈ গুছি গৈছে কোনোবা ক্যাপিটালিষ্ট বা মাল্টিনেশনাল কোম্পানী আন্ডাৰত তেখেতলোকে তাত 1000 বিঘা মাটি যদি 500 বিঘা ইন্ডাষ্ট্ৰিটো পাতি বাকি 500 বিঘা যদি হে ৰেয়াৰ আৰ্থ এলিমেন্ট খিনি এক্সট্ৰেক্ট কৰি লৈ গুছি যায় তে আমি কেতিয়া আমাৰ আটাইতকৈ আপুৰুগীয়া সম্পদ আগৰ পৰা হেৰুৱাই আছো আৰু হেৰুৱাই পেলাম এইখিনি কথা আমি ভাবিবলৈ হলে আমাৰ মাটি আমাৰ মিনাৰেল ৰিসোৰ্স আমাৰ ল্যান্ড ৰিসোৰ্স ন্যাচাৰাল ৰিসোৰ্স আমাৰ হাতত ইনটেক্ট থাকিব লাগিব আজি আমাৰ হাতত টেকনলজি নাই এদিন আমাৰ হাতত আমাৰ লৰা টেকনলজি গুটাব আমি এইখিনি ব্যৱহাৰ কৰি আমি স্বাৱলম্বী হম আমি এম্পাৱাৰ হম কিন্তু সেইখিনি কথা আমি ভাবি নাচাও আমি কেৱল চাকৰি প্ৰমোশন এডুকেশন ইনষ্টিটিউশন এইখিনি ৰিজাৰ্ভেশন হেম্পাৰ হোৱা কথাতে আমি লাগি আছো এই যে আমাৰ মাটি এইখিনি কেনেকৈ সুৰক্ষিত হ'ব আমাৰ ৰাজ্যৰ আমাৰ ষ্টেটৰ এতিয়াতো আমি বহুত কনস্টিটিউশনাল সেফগাৰ্ড আমি সালিজাৰি চাইছো ট্ৰাইবেল ষ্টেট যদি কৰিব পৰা যায় তেতিয়াহে আমাৰ হাতত ইনটেক্ট থাকিব বচাব পৰা যাব আমাৰ অৰুণাচল নাগালেণ্ড মিজোৰাম মেঘালয় যেনেকৈ বাছি আছে আমাৰ 6 শিডিউল যদি আমাৰ ইয়াত এপ্লাই হৈ যায় গোটেই অসমত 6 শিডিউল এৰিয়াত যিখিনি ল্যান্ড ট্ৰান্সফাৰ এলিনেশন ল্যান্ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত যিখিনি বাধা আছে আমি নিজেই ল বনাব পাৰো অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আপোনালোকে বেছি ভালকে জানে আমি এতিয়াও আহ্বান জনাইছো আহক ৰাস্তা আছে ৰাস্তা নিশ্চয় ওলাব আমি ভাৰতীয় সংবিধানৰ যেটো আৰ্টিকল 15 16 তাত যিবিলাক প্ৰভিজন আছে চাকৰি বাকৰি ক্ষেত্ৰত ৰিজাৰ্ভেশন সেই আৰ্টিকলৰ সেফগাৰ্ড লাগিলে আমাক নেলাগে আমাক লাগে আৰ্টিকল 330 332 335 আন্ডাৰ যি ষ্টেট আৰু সেন্ট্ৰেল গভৰ্নমেন্ট যি ৰিপ্ৰেজেন্টেশন যি পলিটিক্যাল আমি প্ৰিভিলেজ পাব লাগে ফৰেষ্ট ৰাইট এক্ট যি 2006 তাৰ আন্ডাৰ যিখিনি আমাৰ ল্যান্ডৰ কাৰণে ফৰেষ্ট ৰিসোৰ্সৰ লগতে আমাৰ ভাষা কৃষ্টি সংস্কৃতি ট্ৰেডিশনৰ যি সেফগাৰ্ড পাম সেইখিনি লাগে লগতে 6 শিডিউল হলে আৰ্টিকল 275 যেটো ফাইনান্সিয়েল গ্ৰান্ট ইন এইডৰ আন্ডাৰ যে ফাইনান্সিয়েল আমি পাব পাৰো এইড ফাইনান্সিয়েল অ্যাসিস্ট্যান্স সেইখিনি আমাক লাগে বাকি আৰ্টিকল 15 16 যিখিনি আপুনি চাকৰি বাকৰি প্ৰমোশনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশন সেইখিনি এক্সিস্টিং ট্ৰাইবেল এসটি প্লেন্স নিউ হাততে থাকক আমাৰ কোনো আপত্তি নাই কিন্তু আমি এটা বৃহত্তৰ স্বাৰ্থত আমি এই 6 জনগোষ্ঠী জনজাতি গণনাৰ দৰে এসটি ষ্টেটাছ মৰ্যাদা পোৱাৰ পিছত অসমখন ট্ৰাইবেল ষ্টেটলৈ কনভাৰ্ট হওক এছাৰ্ট কৰি পাব পাৰিম আমি হেতু কামনা কৰো যদি কেনেবাকে 50% ক্ৰছ নকৰে 6 জনগোষ্ঠী জনজাতি অনুসূচিতকৰণ হোৱাৰ পিছত আমিতো বিচাৰো কলিতা সকলে নাথ যোগী সকলে যি তেওঁলোকে হেউটিয়াকৈ বিচাৰি আছে তেওঁলোকও পক এসটি
মুঠতে অসমৰ ট্ৰাইবেল পপুলেশ্যনৰ পৰিসংখ্যা 50% ক্ৰছ কৰক আৰু অসমখন ট্ৰাইবেল ষ্টেট হওক, অন্যথা আমি আজিৰ তাৰিখত কোনো বেলেগ ৰাস্তা বিচাৰি পোৱা নাই। আমাৰ ওপৰত আহি পৰা যি বিপন্নতা, এণ্ডেঞ্জাৰ্ড আমি যি হৈ পৰিছোঁ সকলো দিশৰ পৰা, তাৰ পৰা বচাৰ আমি কোনো ৰাস্তা বিচাৰি পোৱা নাই। আহক আমি সমিল মিলে এটা পথ উলিয়াওঁ। ধন্যবাদ। অহা খণ্ডত পুনৰ লগ পাম।